তেষষ্ঠি সংখ্যক কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ চৰকাৰৰ সহায় বিচাৰিলে কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকে 1,70,00,000 টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'ব 63 সংখ্যক কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন বকো গান্ধী ময়দান প্ৰাংগণত অহা 19, 20 আৰু 21 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনৰ প্ৰস্তুতিৰ 90% কাম আগবাঢ়িছে মঙলবাৰে নিশা অধিৱেশনস্থলীত উপস্থিত হয় কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকগৰাকী অধিৱেশনস্থলীত প্ৰতিনিধিৰ বাহিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ 10,000 লোকৰ সমাগম হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে সম্পাদকগৰাকীয়ে কিন্তু বৰ্তমানলৈকে অধিৱেশনখন সুচাৰুৰূপে চলাই নিবলৈ হাতত পৰা নাই পৰ্যাপ্ত পৰিমাণে ধন এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰা সহায় সহযোগিতা কামনা কৰিলে সাধাৰণ সম্পাদকগৰাকীয়ে আমাৰ বড়ো সাহিত্য সভাৰ 63তম যেটো বাৰ্ষিক অধিৱেশন এই বকো স্থিত আমাৰ বিশেষকৈ বকো গান্ধী ময়দান সমন্বয় ক্ষেত্ৰ ইয়াতে এইটো মাহৰ 19, 20, 21 জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু আজি আমি ইয়াৰ যিবিলাক মানে কাম কাজ এটো চাবৰ কাৰণে আমি আহিছিল আৰু আহাৰ পিছত আমি গম পালো আৰু আমি দেখিবলৈ পালো যে যথেষ্ট কামবিলাক আগবাঢ়িছে আৰু আমি যথেষ্ট সন্তুষ্ট যে বকোবাসী ৰাইজে বড়োৰ বাদেও যিমানখিনি ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৱে সহযোগ কৰিছে আমি এটো গম পাইছো এটো কাৰণে আমাৰ খুব ভাল লাগিছে আৰু আমাৰ যেটো কাৰ্যসূচী আমাৰ ইয়াত হ'ব 19, 20, 21 তাৰিখে এটো মানে বিভিন্ন কাৰ্যসূচী আমাৰ লোৱা হৈছে আমাৰ 19 তাৰিখে আমাৰ ইয়াতে বিভিন্ন মানে ভাষা বাকি এটা মানে কবি মানে এটা সন্মিলন ইয়াত কৰা হৈছে হয় কবি সন্মিলন ইয়াত কৰা হৈছে আৰু ইয়াত মানে বড়োৰ বাদেও বিভিন্ন জাতি জনগোষ্ঠী ইয়াত মানে অংশগ্ৰহণ কৰিব 20 তাৰিখে আমাৰ বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি প্ৰফেসৰ ডক্টৰ সুৰত নজাৰী ছাৰে আৰু ইয়াৰ পিছত আমাৰ কিছুমান কাৰ্যসূচী আছে আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াতে উন্মোচন কৰিব আৰু ইয়াত মুখ্য অতিথি হিচাপে ভাগ ল'ব আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া আৰু এই কাৰ্যসূচীত আমাৰ সন্মানীয় অসম সাহিত্য সভা সভাপতি ছাৰে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছত আমাৰ কিছুমান আলোচনা চক্ৰ আছে বৰুণজীক লৈ পেলাই আৰু লগতে শিক্ষা মানে লৈ পেলাই ইয়াত মানে আলোচনা চক্ৰ কৰা হৈছে ইয়াৰ বাদেও নেক্সট দিনা 21 তাৰিখে আমাৰ সন্মানীয় মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি সভা তেওঁ মানে মুকলি কৰি দিব তাৰ পিছত আমাৰ সন্মানীয় আমাৰ কুমুদ শৰ্মা দিল্লীৰ পৰা তেওঁ আহিব দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আহিব তেওঁ আমাৰ মানে মুখ্য অতিথি হিচাপে তেওঁ অংশগ্ৰহণ মানে কৰিব তাৰ বাদেও আমাৰ বড়ো সাহিত্যৰ প্ৰাক্তন উপসভাপতি বিশেশ্বৰ বসুমতাৰী ডাঙৰীয়া আমাৰ তেওঁ হল মানে এপইণ্টেড স্পিকাৰ হিচাপে ভাগ ল'ব ইয়াৰ বাদেও আমাৰ অসমৰ সন্মানীয় কিছুমান মানে মন্ত্ৰীসকল আমি ইয়াতে আমন্ত্ৰণ কৰিছো আমাৰ বিটিআৰৰ চিফ ছাৰো ইয়াত আহিব এফছৰ সভাপতি তেওঁ আহিব মানে সকলো আহি পেলাই ইয়াত আমি বিচাৰিছো যে এই অধিৱেশনখন মানে সাফল্যমণ্ডিত কৰিব ডেলিগেট হিচাপেতো আমাৰ 1200 মান হ'ব আৰু আমি মুকলি সভাৰ বাদেও যিমানখিনি কাৰ্যসূচী হ'ব মুকলি সভাটো আমি 10,000ৰ বেছি আমি আশা কৰিছো সেইটো কাৰণে এই অধিৱেশনখন যথেষ্ট সাফল্যমণ্ডিত হ'ব বুলি আমি আশাবাদী কিবা অসুবিধা পাইছে নেকি বৰ্তমান আমিতো যেটো মানে ৰাজ্যৰ পৰা যেটো হোৱাৰি পাইছো আমি যেটো দেখিবলৈ পাইছো এতিয়া অভ্যৰ্থনা সমিতি তেওঁলোকে ৰাজ্যৰ পৰা হোৱাৰি পাই আছে কিন্তু টকা পইচা ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে মানে ফাইনেন্সিয়েল মেটাৰৰ ক্ষেত্ৰত সেইটো কাৰণে আসাম চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছো বিটিআৰ চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছো যে এই অধিৱেশনখন মানে সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান দায়িত্ব আছে তেওঁলোকে পালন কৰক আমি হেতু আহ্বান কৰিছো ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল